morning to all of you, and welcome to you all on JNP Placement. आज आप लोगों को क्या थे अभी इनवाइट टू सेलेक्ट करने जे न्यू एडमिशन स्टार्ट होगा आप लोगों को पैसे जितने हमारे डॉक्यूमेंट क्लियर हो एक दिन कारण हमारे चुका है डायरेक्शन करेंगे विद्यालय कॉलेज न्यू एडमिशन कारण हमारे हमारे रूल्स रेगुलेशन हमारे विद्यालय कॉलेज में फॉलो करने लगे आपलोगे केनेকুৱা লৈ আহিব কি বস্তু ইয়াৰ পৰা পাব কিবা লৈ আহিব লাগে না इसलिए আমাৰ সাৰে আপোনালোক ক্লিয়াৰলি বুজাই সেইটো কাৰণে আমি এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰক ৰিকুৱেষ্ট কৰিছো ইয়াতে সবে এটা এডজাষ্ট কৰাৰ কাৰণে থ্যাংক ইউ পুরো লাগাইলে আমি স্পেশালি আমন্ত্রিত আমার পেরেন্টস আমার এই যে নবোদয় সিস্টেম আমার ইয়াত এডমিশন বুলি ক'লে সাধাৰণতে ক্লাছ 6 ক্লাছ 9 আৰু ক্লাছ 11 এই তিনিটা সেকশন আছে তাৰে আমাৰ প্ৰথম যেটো সেকশন ক্লাছ 6 5ত পঢ়ি থাকোঁতে যেটো এপ্লাই কৰা তো আমাৰ এডমিশন নিমতে আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে আপোনালোকে সবেই জানে জৱাহৰ নবোদয় বিদ্যালয় মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ আণ্ডাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে আমাক কিছুমান পলিচি দিয়া আছে যিবোৰ চাইহে আমি এডমিশ্যন দিব পাৰোঁ যাৰ ডকুমেণ্ট আটাইকেইটা ক্লিয়াৰ যেনেকৈ বিচৰা হৈছে মানে আমি যেতিয়া ফৰ্ম ফিল আপ কৰিব লাগে তেতিয়াই ক্ৰাইটেৰিয়াবোৰ চব দিয়া হৈছে আটাইকেইটা যে ফুলফিল হৈছে সেইমতেহে ফৰ্ম ফিল আপ কৰিছে গতিকে ফৰ্ম ফিল আপ হোৱাৰ পিছত এক্সাম হ'ল এক্সামৰ পিছত ৰিজাল্টটো আহিলে ৰিজাল্টটো অহাৰ পিছত এতিয়া মেইন কথা হ'ল ডকুমেণ্টেশ্যন আপোনালোকে যেনেকৈ ফিল আপ কৰিছে ডেট অফ বাৰ্থ ইমান আৰু এইটো কাষ্ট এনেকুৱা আৰু আটাইখিনি বস্তু এতিয়া মেইন আপোনালোকৰ দায়িত্ব হ'ল যেনেকৈ ফিল আপ কৰিছে সেই বস্তু তেনেকৈয়ে ফিল আপ কৰা সাধাৰণতে দেখা যায় কিছুমানৰ যে ডেট অফ বাৰ্থটো সাধাৰণতে যেতিয়া বাৰ্থ হয় তাৰে কেইমাহমানৰ ভিতৰতে এপ্লাই কৰা হয় আমাৰ কিছুমান নতুন এপ্লাই আছে গতিকে নতুন এপ্লাইৰ কাৰণে আমি কেঞ্চেল সেইটো ক'ব খোজা নাই বা সেইটো ডাটা ৰং সেইটোও ক'ব খোজা নাই বা সেইটো একেবাৰে শুদ্ধ সেইটোও ক'ব খোজা নাই কিন্তু তাৰ কাৰণে যদি নতুনকৈ এপ্লাই কৰিছে ডিজিটেল বা আগৰ যিটো এপ্লাই আছে সেইটো আমাক ছাবমিট কৰিব লাগিব সেইটো যদি ছাবমিট কৰিব নোৱাৰে তেন্তে স্কুলৰ যি অলৰেডি এনৰল আছে আগৰ স্কুলত সেই বস্তুটো আমাক জেৰক্স কৰি বা অৰিজিনেল দেখুৱাব লাগিব তেতিয়াহে আমি মানিম যে কেতিয়া কথা আৰু ইয়াৰ কাৰণে দেখিছোঁ কিছুমান এটা হ'ল এই পান কাৰ্ড বা আধাৰ কাৰ্ড বা ডেট অফ বাৰ্থ মিল নাই বেলেগ বেলেগ আছে তাৰ কাৰণে আমাৰ ওচৰত ইয়াৰ নকৰাকৈ আমাৰ DC অফিচত গৈছে DC অফিচৰ পৰা আমাক লেটাৰ দিছে বা DC মোৰ নিজে ফোন কৰি কৰা যাইছে যে এইটো এনেকুৱা DC চাবলৈ কৈছে যিটো বস্তু জেনুইন তাত DC অফিচত বা সেইবোৰ একো দৰকাৰ যিখিনি জেনুইন হয় সেইখিনি আমি চাম আৰু জেনুইনটো ইয়াৰ পৰা বাদ দিছোঁ কিন্তু বস্তু যিটো জেনুইন নাই যিটো পক কৰি পেলাই আনিছে আৰু তাৰপিছত বেলেগ বেলেগ হেৰি চেনেল লগাই পেলাই ইয়াত কৰিব বিচাৰিছে সেইকেইটাত কিন্তু আমি চাব নিদিওঁ যিটো ৰিয়েলি হয় অৰিজিনেল ডকুমেণ্ট আটাইকেইটা ডাটা শুদ্ধ তাৰ কাৰণে ক'তো দূৰৰ দৰকাৰ নাইডাৰ এই মানে ছ'চিয়েল মিডিয়াত ইম'চনেল কথা কোৱা নাইবা DC লগত গৈ কথা কোৱা নাইবা অইন কিবা চেনেলত যিটো ডাটা আছে বা কিবা উলিয়াবলৈ সময় লাগিছে আমি অকণমান সময় দিব পাৰিম আমি তেতিয়ালৈকে সময় দিব পাৰিম যেতিয়ালৈকে আমাক নেক্সট ৱেইটিং লিষ্টৰ কাৰণে কেণ্ডিডেটৰ নাম নিবিচাৰে যেতিয়া আমাক দিব যে আমাক ক'ব যে নামটো লাগে আমি যে নাম দিব লাগে কোন কোন কেটেগৰীত কি নহ'ল আমাৰ ছিষ্টেমটো এনেকুৱা যেনে টোটেল 80টা ল'ৰা ছোৱালী চিলেক্ট হৈছে তাৰে OBC 2টা ল'ৰা নহ'ল SC 2জনী ছোৱালী নহ'ল বা ST এনেকুৱা যি হোৱা নাই আমি সেইকেইটাৰ ইমেজতহে তালে ডাটা দিছোঁ আকৌ যিকেইটা OBC 2টা হোৱা নাই সেই OBCতহে আহিব OBCৰ কাৰণে SC বা ST নহয় বা কোনোবা যদি ফিজিকেল হেণ্ডিকেপ আছে তাত এডমিশ্যন নহ'ল তাৰ ডাটাটো যোৱাৰ পিছত তাৰ ডাটাটোহে আহিব লাগিব গতিকে আমাৰ ইয়াত DC ছাৰটো চেয়াৰমেনে হয় মেইনলি ইনভল্ভ কিন্তু DC ছাৰো তেতিয়াহে হয়তো লগ দিব যেতিয়ালৈকে গম নাপায় যে এপ্ৰপ্ৰিয়েট
ডাটাটো কিহত বহে কাৰণ আমি দেখা পাইছোঁ যে ডেট অফ বাৰ্থ কিছুমান ৰেঞ্জ আছে সেই ৰেঞ্জত পৰিলে ফিল আপ হ'ব অনলাইন ফৰ্মটো ডেট অফ বাৰ্থ যদি অনলাইন হেৰিত নপৰে ক্ৰাইটেৰিয়াত নপৰে তেতিয়া ফিল আপেই কৰিব নোৱাৰে এতিয়া ডেট অফ বাৰ্থ যিটো আছে অৰিজিনেল সেইটো বাদ দি যিটো দিলে ফিল আপ হয় তাত সেইটো ডাটা ভৰোৱা হ'ল তাৰপিছত সেই ডেট অফ বাৰ্থটো নতুনকৈ বনোৱা হ'ল পান কাৰ্ড নতুনকৈ কৰা হ'ল কিবা কিবি আৰু তেতিয়া বস্তুটো ডাউট হয় তো মেইনলি কি হয় আমি টোটেল 80টাকে দিব লাগিব যিটো জেনুইন কেছ হয় আমিতো চবকে দিলে তাত ধনী দুখীয়া বা এইটো পলিটিকেলি বহুত ফিল্ড আছে সেইটো কোনো কথা নাই ইয়াত আমাৰ কোনো তেনেকুৱা ফিল্ডৰ ইছ্যু নাই টেলেণ্ট আছে ডকুমেণ্ট অৰিজিনেল এডমিশ্যন পাব আৰু এটা ক্ষেত্ৰত বেয়া যদিও আনটো ক্ষেত্ৰত ভালেই পাইছোঁ যে পেৰেণ্টছবোৰ আগ্ৰহী নৱোদয় মৰিগাঁৱত দিবৰ কাৰণে তো আমাৰ কাৰণে ভাল কথা মাজতে অলপ বেয়া খবৰ আছিল আমাৰ স্কুলত এতিয়াতো খুবেই ভাল আছিল গতিকে আমি বিচাৰিম যে ইয়াত ভাল ষ্টুডেণ্ট আহক যিটো অৰিজিনেলি তাৰ কাৰণে সপ্তাহ যিটো অভাৰেজ কেছ কমাই দিছে বা কোনোবাই যদি ডাবল এপ্লাই কৰিছে ডাবল এপ্লাই কৰাখিনিও নামটো ইয়াত আহি যাব সেইখিনিতো নাপাব এতিয়া দেখা পাইছোঁ যে প্ৰায় 27জনৰ ডাটাখিনি ক্লিয়াৰ আছে তো 27জনটো কনফাৰ্ম হ'ব আৰু যাৰ যি ডকুমেণ্ট নাই কালি পৰহি দিয়াৰ পিছত আমি তাকো কমপ্লিট কৰিম আমি জেনেৰেলি আজি কিমান তাৰিখ 23 10টা বজাত যিখিনি আমি কনফাৰ্ম কৰি দিম 23 10টা বজাত আহি যাব কি কি বস্তু আনিব লাগে কি কি আনিব নালাগে আমাৰ টিচাৰে কৰি দিব জেনেৰেলি আমাৰ টেণ্ডাৰ ছিষ্টেম হয় টেণ্ডাৰ ছিষ্টেমত মানে গোটেই বস্তুবোৰ কিনা হয় কিন্তু আমি টেণ্ডাৰ ছিষ্টেম নকৰি ডেম' থ্ৰুদি কিনা ব্যৱস্থা কৰিছোঁ যাতে আমি আগতীয়াকৈ বস্তুবোৰ ষ্টুডেণ্টক দিব পাৰোঁ যেনে আমি কপি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ডেম' থ্ৰুদি অনা কিন্তু সিহঁতে 25-26 মানে দিব চাগে আৰু বেডিং আইটেম আজি আহি পাব নাইবা কাইলৈ সেইকাৰণে আমি পৰহি ৰাখি আছোঁ তেতিয়া বেডিং আইটেম পেৰেণ্টছে দিব নালাগে আৰু সৰু সুৰা ফুটকাট আইটেম আমি হয়তো এতিয়া দিব নোৱাৰিম কিন্তু পিছত দিব পাৰিম সেই আইটেমকেইটা পেৰেণ্টছে লগত আনিলে ভাল হয় যেনে মিডিয়াম চাইজ ট্ৰাংক তাৰপিছত লগ আৰু কি লগতে বাকেট এটা মগ এটা গা ধোৱাৰ কাৰণে ৱাটাৰ বটল টৰ্চ লাইট আমব্ৰেলা হোৱাইট পেণ্ট হোৱাইট চাৰ্ট লোৱাৰ কাৰণে হোৱাইট স্কাৰ্ট হোৱাইট চাৰ্ট ছোৱালীৰ কাৰণে 1 পেয়াৰ শ্বুজ হোৱাইট শ্বুজ কেজুৱেল ড্ৰেছ আৰু মিছলেনিয়াছ আইটেম যিটো আমি ভবা নাই বা আপোনালোকে ভাবিছিল লাগে এইকেইটা বস্তু কিন্তু লগত আপোনালোকে আনিব লাগিব আৰু মোৰ কথাৰ পিছত কাৰোবাৰ কিবা প্ৰেছৰ থাকিলে প্ৰেছৰ কৰিব পাৰে এইটো অপেন মঞ্চত ইয়াত কোনো এক্সট্ৰা ক্ৰাইটেৰিয়া নাই যে ইয়াত পাৰ্টিকুলাৰ আমি স্পেচিয়েল ট্ৰিটমেণ্ট আমি নকৰোঁ ধৰি নকীয়া বুলি কোনো নাই এইটো এই মঞ্চ হয় সেইকাৰণে আমি অপেনলি চবকে ইনভাইট কৰিছোঁ কাৰোবাৰ কিবা কথা আছে ইয়াত অপেন মঞ্চত ক'ব পাৰে ইম'চনেল হৈ ছ'চিয়েল মিডিয়াত দিয়াৰ দৰকাৰ হয় কোনোবা এজনে দিছিলে চাইছোঁ ইম'চনেল কৈ আছে একো নাই বাৰু ইম'চনেল ঠিকে আছে ইম'চন ভাল কিন্তু এই বস্তুটো কি হয় পাৰ্টিকুলাৰ প্লেটফৰ্মত হেৰি কৰিলে বেছি ভাল হয় এটা ক্ৰিকেট প্লেয়াৰ এটা গৈ যদি ফুটবল গ্ৰাউণ্ডত সি দুপৰীয়া এটাকে হাতটো ইফাল সিফাল কৰি তেতিয়া সেইটো ইমান ষ্টেজত ভাল নহয় গতিকে ফুটবল প্লেয়াৰ এটা যদি ক্ৰিকেট ফিল্ডত গৈ জাপ মাৰে ষ্টেজটো বেলেগ হৈ যায় গতিকে যিটো য'ত সেই বস্তু তাত হ'লে ভাল হয় আৰু জেনেৰেলি আমাৰ অলৰেডি কোৱা হৈছে যে বিদ্যালয় ইউটিউব চেনেল এটা আছে আছামিজ বহুতে হয়তো গম পাইছে বহুতে পোৱা নাই গতিকে চবেই আছামিজ আছে মানে ছাবস্ক্ৰাইব কৰি ল'ব যি যি এক্টিভিটিজ কৰি ল'ব বহুত এক্টিভিটিজ চাব পাৰিব গতিকে এতিয়া কাৰ কি ডাউট আছে সেইটো কৰিব পাৰে Thank you, sir. এতিয়া আপোনালোকে কিবা ডাউট বা কনফিউজন থাকে আপোনালোকে আহিব আৰু যে ছাৰে এতিয়া আপোনালোকক ইনফৰ্ম কৰে যে কি বস্তু লৈ আহিব লাগে ইয়াতে আমি আকৌ গ্ৰুপত আপলোড কৰি দিম বা কোনোবা যে আপোনালোকে ফটো উঠাই লৈ যাব বিচাৰে লৈ যাব পাৰে
আপোনালোকৰ যদি কিবা ডাউট বা আপোনালোকে মানে একেলগে নাহক কিবা শ্বেয়াৰ কৰিব আমাৰ লগত। क्लास 5 इसमें पूरी আছে इसमें एडमिशन रजिस्टर আছে হয় एडमिशन रजिस्टर पूरी আছে और ऐसा क्वेश्चन आएंगे मोर के कारण लॉन्ग पेंट हाफ लॉन्ग पेंट बहुत কিছুমান স্টুডেন্টৰ পাস সার্টিফিকেট নতুনকৈ বনাইছে পাস সার্টিফিকেট নতুনকৈ বনালে ডিজিটাল বনালে কি হয় ডেট অফ ইস্যু বা ডেট অফ রেজিস্ট্রেশনটো পুৰণাটোই থাকে কিন্তু কিছুমানে একেবাৰে নতুনকৈ বনাইছে আমি ইনকুৱাৰী কৰাৰ পিছত কৈছে যে আগৰটো নাই বা বনোৱা নাই ঠিক আছে কিন্তু আপোনালোকৰ এটা ডকুমেন্টস দিব লাগিব ডকুমেন্টসটো হ'ল আপোনালোকে যে স্কুলত ক্লাছ 5 পঢ়ি আছিল তাতে এডমিশন ৰেজিষ্টাৰ আছে হেডমাষ্টাৰক ক'লে এডমিশন ৰেজিষ্টাৰটোৰ পৰা এটা এনঅফ আছে অলৰেডি এটা দিলে এডমিশন ৰেজিষ্টাৰত তাৰ ডেট অফ বাৰ্থটো লিখা থাকিব এইটো জেৰক্স কৰি আপোনালোকে হেডমাষ্টাৰক চিল চেণ্ড কৰি লৈ আহিব অথেণ্টিচিটিৰ কাৰণে এইটো অথেণ্টিকেশ্যন হ'ব নমস্কাৰ গুড মৰ্নিং সন্মানীয় জ্ঞানদীপ অধ্যক্ষ মহোদয় সন্মানীয় ছাৰ বাইদেউসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল এটা ছাৰে কৈছে যে আমি কিবা এটা আমাৰ ডাউট আছে নেকি ডাউট আছে মানে এটাই ইয়াতে কৈছে ডকুমেণ্টছ ক্লিয়াৰ টিচিএ বা সব ডকুমেণ্টছ ক্লিয়াৰ সকলো আজি কনফাৰ্ম হ'ব আৰু আমাক মাত্ৰ দুদিন সময় দিছে এইবিলাকত টিচিএ অহা নাই বা দুই এটা ডকুমেণ্টছ প্ৰব্লেম হৈ আছে কিন্তু মোৰ ছোৱালীজনী কথা কৈ আছোঁ মোৰ ছোৱালীজনী টিচিএ এতিয়া ছাৰ হেড ছাৰ দুদিন গৈছে যদিও অফিচত ইলেকশ্যনৰ ডিউটি বা অন্যান্য কাৰণত অফিচত গৈ লগ পোৱা নাই ছাৰক লগ পোৱা নাই কাৰণে চহীটো হোৱা নাই এতিয়া মই কথাটো জানিব বিচাৰিছোঁ ছাৰৰ পৰা এতিয়া মোৰ ছোৱালীজনী বা আৰু এনেকুৱা মোৰ লগত আছে আৰু তেনেকুৱা এই ছোৱালীজনী আমি কেতিয়া লৈ আহিম আৰু চাইমা তাপাচোন এনে বাকী চব অ'কে হৈ আছে ডকুমেণ্টছ মাত্ৰ টিচিৰ কাৰণে প্ৰব্লেম হৈ আছে দিব পৰা নাই এতিয়া মই কেনেকৈ লৈ আহিম বা কি কৰিম কেতিয়া লৈ আহিম এই বিষয়ে ক্লিয়াৰ কৰি ক'লে নথৈ আনন্দিত হ'ম থেংক ইউ নমস্কাৰ মাননীয় প্ৰিন্সিপাল মহোদয় আজিৰ ইয়াতে উপস্থিত অভিভাৱকগণ ইতিমধ্যে যিখিনি কথা আমাৰ এজন অভিভাৱকে ক'লে চেম প্ৰব্লেমতো ময়ো আছোঁ গোটেই ডকুমেণ্টখিনি মই অলৰেডি ছাবমিট কৰিছোঁ কিন্তু ট্ৰান্সফাৰ চাৰ্টিফিকেটৰ যিটো ISO চাইন লাগে এই ছাৰজনক আমি বহুকেইদিন অফিচত যায়ো লগ পোৱা নাই বিহু গ'ল বৃহস্পতি গ'ল এতিয়া কালিলৈ ছাৰে ডেট দিছিলে কালি আমি অফিচত যাই খবৰ কৰিম কি হয় এই চাৰ্টিফিকেট কাৰণে আমি অপেক্ষা কৰি আছোঁ বাকী অলৰেডি ডকুমেণ্ট জমা দিয়া হ'ল তো এই বিষয়ে ছাৰে আমাক অলপ উপায় এটা দিবলৈ আমি অনুৰোধ কৰিম ধন্যবাদ हेलो আপনাদের একটা বস্তু ফলো করতে লাগে মানে কোয়েশ্চনের অ্যানসার বলে আছি সাড়ে একটা কথা ক্লিয়ার করেছে ডিউটি যে আমার ডিপেন্ড হয়ে চেক আমার ওয়েটিং লিস্ট কেতিয়া আমার করা বিচারে তো আমিও ক'ব নোৱাৰোঁ যেটা স্পেসিফিক একো ডেট না থাকে আমাক যেতিয়ালৈকে নিবিচাৰে তেতিয়ালৈকে আমি যিখিনি কাৰেকশ্যন আছে বা আপোনালোকে জমা কৰা যিখিনি আছে আমি লৈ ল'ব পাৰিম তাৰ ওপৰতো আৰু এটা কথা আমাৰ ভেকেশ্যন ফাৰ্ষ্ট মেৰ পৰা ষ্টাৰ্ট হৈ আছে আৰু 19 জুনলৈকে ভেকেশ্যন চলিব
আপোনালোকে যিমান 19 আমাৰ ষ্টুডেণ্টে ৰিপৰ্ট কৰিব ইয়াত আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে এইটো ক্লিয়াৰ কৰক, কাৰণ কি আমাৰ হাতত বহুত বস্তু নাথাকে। আমাক 1 ঘণ্টা 2 ঘণ্টামান টাইম দিব যে আপোনালোকে কোন কোন কেটাগৰী ষ্টুডেণ্টৰ এডমিশ্যন হোৱা নাই আমাক কোনদিন হোৱা নহয় আমাক ইনফৰ্ম কৰিব। এনেকুৱা আমাৰ টাইম দিয়ে আগতে এনেকুৱা ফিক্স নহয় যে ফাৰ্ষ্ট ৱেটিং লিষ্ট এডমিশ্যন ওলাব, ছেকেণ্ডত ওলাব, এনেকুৱা একটা ফিক্স ডেট নাথাকে। কিন্তু আপোনালোকে যিমান সোনকালে পাৰে যাৰ প্ৰব্লেম আছে আপোনালোকে ক্লিয়াৰ কৰি দিব। থেংক ইউ। আৰু যদি আপোনালোকৰ কিবা ডাউট ক্লিয়াৰ কৰিবলগীয়া আছে আহিব পাৰে। নমস্কাৰ, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষাগুৰুসকল আৰু মই এইটোৱে জানিব বিচাৰিছোঁ যে আমাৰ 27জন ক্লিয়াৰ হৈছে বুলি কৈছে, কোনকেইজন ক্লিয়াৰ হৈছে জানিলে ভাল হ'ব। আৰু যিবিলাক ক্ৰাইটেৰিয়া আপোনালোকে আমাক অৱগত কৰিছে, যিটো মত বিনিময় কৰিছে, আমি খুব ভাল পাইছোঁ। গাৰ্জেন হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু এইটো স্পষ্ট কৰি দিব লাগে 27জন ক্লিয়াৰ হৈছে। ধন্যবাদ। আপোনালোকে জানে যাৰ ক্লিয়াৰ হৈছে চব ডকুমেণ্ট ইনক্লুডিং কেচি আপোনালোকে জানে, তথাপিও নামবিলাক মই কৈ দি আছোঁ। জ্ঞানদীপ তেৰণ, তাৰপিছত আদিত্য হুমায়ুন, আত্মজিৎ দেৱনাথ, ৰাঘৱ নাথ, প্ৰান্তিক বৰুৱা, পৰা নামচি, ৰাজদীপ বিশ্বাস, দীপ্তম নাথ, দেৱৰাজ ডেকা, ৰন্তু দাস, আৰিফ আনচাৰী, অবিনাশ ডেকা, বিশ্বজিৎ মেধি, কুলদীপ দেৱনাথ, মনদীপ নাথ, নগৰদেৱ ৰে, গাৰ্লছ হ'ল দীক্ষিতা ডেকা, ৰিয়া দেৱী, তমান্না সুলতানা, মঞ্জিষ্টা মহন্তা, সাগৰিকা দেৱী, লানী দেৱী, স্নিগ্ধা মজুমদাৰ, শ্ৰুতি দেৱী, ডেকলিনা পাটৰ, জ্যোতিষ্ণা ডেকা, দিয়া বিশ্বাস। তাৰপিছত বাকী কিছুমানৰ ডকুমেণ্ট চব ক্লিয়াৰ আছে, পিচি হোৱা নাই। তো আপোনালোকে যেতিয়া পিচি লৈ আহিব সেইমতে আমি আপোনালোকক মাতিম। যিমান সোনকালে হয় পিচিটো আপোনালোকে এৰেঞ্জ কৰিব। যাৰ যাৰ পিচি আছে ঠিক আছে, মই লৈ আছোঁ। তাৰপিছত যাৰ আপাৰ বা পেন নাম্বাৰত স্পেলিং মিষ্টেক আছে সিহঁতক আমি বৃহস্পতিবাৰ 24 তাৰিখ আপোনালোকে আকৌ আহিব। যাৰ যাৰ স্পেলিং মিষ্টেক আমি গ্ৰুপতো মেছেজ দিম, স্পেলিং মিষ্টেক যাৰ আছে সিহঁতে বৃহস্পতিবাৰ আহিব 24 তাৰিখ। আৰু কিবা আছে অলপ আগতে আমাৰ পেৰেণ্টছসকলে কৈছিলে যে আমাৰ ISR তাত আমাৰ প্ৰধান আচাৰ্যজনৰ মুখত আমি গম পালোঁ যিখিনি ISR বিশেষকৈ লিখিছিলে যে ৰেজিষ্ট্ৰেশ্যন ৰিকগনাইজ আৰু ৰেজিষ্টাৰ কৰি কালি গোটেইখিনি আনিব। কিন্তু এতিয়া চৰাইবাহী আৰু ৰিকগনাইজ আছে, বাকী আন 10খন স্কুলৰ প্ৰায় ৰিকগনাইজ আৰু ৰেজিষ্ট্ৰেশ্যনটো নাই। তেখেতে কৈছে যে আপোনালোকে নোট থাকি লাভ নাই, ৰিকগনাইজ ৰেজিষ্ট্ৰেশ্যন নহ'লে তেওঁলোকৰ কোনো কাৰণত অনলাইন চামি নকৰে। সেইকেইজন অভিভাৱকৰ বা ষ্টুডেণ্টৰ কি হ'ব আমাৰ ফালে
আমি তো নাজানো যে বকতগাঁও বা চৰাইবাহী ৰিকগনাইজড বা ৰিকগনাইজ নহয় বা বাকীকেইটা ৰিকগনাইজ হয় কি নহয়। আমাৰ কথা হ'ল ইনস্পেক্টৰ অফ স্কুল IS অফিচৰ পৰা IS ছাৰে যদি ছিগনেচাৰ দিয়ে তেনেহ'লে আমি একচেপ্ট কৰিব পাৰিম। আদাৰৱাইজ আমাৰ ওচৰত কোনো অপশ্যন নাই। প্ৰাইভেট স্কুলত কোনো হেৰি নাই, নিয়াৰ কোনো এডমিশ্যনৰ কোনো নিয়ম নাই। যাৰ প্ৰাইভেট স্কুল কাৰ হ'ব, যাৰ ৰিকগনিশ্যন নাম্বাৰ, ইউডাইচ নাম্বাৰ, পেন নাম্বাৰ সব আছে। IS ছাৰে যদি চাইন কৰি দিয়ে তেনেহ'লে আমি একচেপ্ট কৰিব পাৰিম। সেইটোৰ কাৰণে ফৰ্ম ফিল আপ আপোনালোকে কৰিছে, সেইটো আপোনালোকে জানিব লাগে, সেইটো আমাৰ ৰেছপন্সিবিলিটি। নমস্কাৰ। আৰু আজি গোটেইখিনি ইয়াতে আপোনালোকে গোট হৈছে। এই এডমিশ্যন প্ৰচেছটো আমাৰ যিটো আৰম্ভ হৈছে ক্লাছ 6ৰ এডমিশ্যনৰ কাৰণে আমি গোটেইবোৰ আমি স্কুলখনেও মানে ৰেডি হৈ আছোঁ আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ মাজত আনি ল'বলৈ। তাৰ কাৰণে যিখিনি চৰকাৰী ব্যৱস্থা আপোনালোকে গোটেইবোৰে জানে যে এইবোৰ চৰকাৰী এটা হেৰি হয়, মানে কি এখন কাগজে কথা কয়। তাৰমানে চৰকাৰী যোনে মানুহে এতিয়া ডিল কৰোঁ আমি চবেই জানো যে কাগজে কথা কয়, মুখৰ কথা বা এনেই আমি কিবা এটা ক'লোঁ হ'ল এনেকুৱা ধৰণৰ কথাবোৰ নহয় বাৰু। ইয়াতে যেনেকৈ আপুনি ডকুমেণ্ট যেনেকৈ বিচৰা হৈছে আপোনালোকৰ পৰা এইখিনিয়ে মানে হেৰি জনালোঁ যে ডকুমেণ্টছখিনি ক্লিয়াৰ কৰক আৰু অতি সোনকালে আপোনাৰ বাচ্ছাটো আমাৰ মাজত দিয়ক। যিহেতু তাহাঁতে টেলেণ্টেড হয়, যাৰ পাছ কৰিছে হয় নাই, এনেকৈ আমি ভাল টেলেণ্টেড বাচ্ছা ল'বৰ কাৰণে আমি মানে বহুত আগ্ৰহী। আৰু তাৰ কাৰণে ডকুমেণ্টছখিনিৰ কাৰণে বাচ্ছাটো ৰেছপনচিবল নহয় সেইটো আমি চবেই জানো। আৰু ডকুমেণ্টছ মানে যিখিনি জেনুইন ডকুমেণ্টছ সেইখিনি আপোনালোকে প্ৰডিউচ কৰক। হঠাতে এপ্লাই কৰি বা ডেটটো এনেকৈ আমাৰ কমিটি এখন আমাৰ বনাইছে ছাৰে, প্ৰিন্সিপাল ছাৰে, সেই কমিটিয়ে ডিচাইড কৰিব সেই ডেটটো জেনুইনলি হয় নে নহয়, জেনুইন হয় নাই, ডকুমেণ্টছবোৰ জেনুইন হয় নে নহয়। তাৰপিছত বাচ্ছাটো ইয়াতে আপোনালোকে আমাৰ হাতত থৈ যাব পাৰে। আৰু 30 তাৰিখৰ আগতে গোটেইখিনি কমপ্লিট হ'লে সেইখিনি আমাৰ কাৰণে সুবিধা। আৰু 1 তাৰিখৰ পৰা আমাৰ ভেকেশ্যন আৰম্ভ হয়। শিডিউলটো আপোনালোকে গম পাব। আমাৰ 1.5 months ভেকেশ্যন, ছামাৰ ভেকেশ্যন থাকে আৰু উইণ্টাৰত থাকে এমাহ, শীতৰ সময়ত থাকে অকণমান দিন, এনেকৈ শিডিউল এটা থাকে। একৰ্ডিংলি আপোনালোকে সেনেকৈ গম পাব। আৰু ডকুমেণ্টছখিনি অতি সোনকালে জমা কৰিব। ধন্যবাদ। এইখিনিতে এইটো কথা এনচাৰ যে স্কুল ৰিকগনাইজ হয় নহয়। আপোনালোক প্ৰত্যেকে ফৰ্ম ফিল আপ কৰোঁতে ৰিকগনাইজ বুলি লিখিছে। ৰিকগনাইজ যিহেতু লিখিছে তো ৰিকগনাইজৰ চব ফ্ৰেমতে ডাটাটো ধৰিব পাৰি যে ৰিকগনাইজ নহয়, তাৰপিছত আপুনি ৰিকগনাইজ বুলি ধৰিছে। যিটো পষ্টটো সিহঁতৰ স্কুলৰ ল'ৰাটোকে হেডমাষ্টাৰ অকল যোনে এপ্লাই কৰিছে তেওঁলোকে। এতিয়া আমি যিখিনি এক্সট্ৰা যিটো গভৰ্ণমেণ্ট স্কুল নহয়, গভৰ্ণমেণ্ট স্কুলখিনিতো DOE চাইন কৰিলেও হ'ব, তাত আমি একচেপ্ট কৰিম। যিখিনি গভৰ্ণমেণ্ট নহয় সেইকেইটা আমি নাজানো যে ৰিকগনাইজ হয় বা কি হয়। সেইকাৰণে আমি স্কুল ইনস্পেক্টৰৰ পিছত তেওঁ চাইন কৰিব। তেওঁ চাইন কৰাৰ পিছত যদি কোনোবাই টেষ্ট কৰি দিয়ে এনেকুৱা হয় যে তেওঁ ৰেছপনচিবল হ'ব, আমি ৰেছপনচিবল নহয়। কাৰণ স্কুলৰ পৰাহে আমাক ক'ব যে কোনটো ৰিকগনাইজ বা কোনটো নাই। আৰু আপোনাৰ চাগে মন কৰা নাই, হয়তো কিছুমানে গম পাইছে যে আমি এতিয়াৰ মাজতে টিচাৰবোৰ পঠিয়াইছোঁ। টিচাৰবোৰ অকল যিখিনি ৰিকগনাইজ স্কুল তাতহে যায়। কোনো প্ৰাইভেট স্কুলত আজিলৈকে আমাৰ টিচাৰ যোৱা নাই বা পঠিওৱা নাই। কাৰণ ফৰ্মবিলাকো কৰিব হয়, কিন্তু পাছ কৰাৰ পিছতো আমি এডমিশ্যন হ'ব লাগিব। যদি আমাৰ টিচাৰে যদি ফৰ্ম ফিল আপ কৰে তেতিয়াতো আকৌ পেৰেণ্টছে ক্লেইম কৰিব, যদি নহয়তো কম কৰিব। সেইকাৰণে আমি কোনো যিটো গভৰ্ণমেণ্ট ৰিকগনাইজ নহয় তাত আমি আমাৰ ফালৰ পৰা ফৰ্ম পঠিয়াব লাগে বা আমাৰ ফালৰ পৰা ফৰ্ম ফিল আপো কৰা নাই। কিন্তু পেৰেণ্টছে নিজাববীয়াকৈ কৰিছে। আৰু যদি কিবা জেনুইন আছে তো স্কুল ইনস্পেক্টৰ চাব। কাৰণ ইয়াৰ পিছত যদি কিবা হয়, কাৰণ 2 বছৰ আগত কেনেকুৱা হয় দেওলৈ যাব লগা হৈছে, স্কুল ইনস্পেক্টৰ যাব লগা হৈছে। গতিকে তেওঁ চাইন কৰিছে মানে ৰেছপনচিবিলিটি তেওঁ আছে। আৰু কিছুমান পেৰেণ্টছ কৈছে ডিচিয়েতো নাজানে
বেছি নাজানেতো ডাইৰেক্ট কৰিব নোৱাৰে। তো আমাৰ লিখিছে তাৰপিছত যিবোৰ জেনুইন নেটৱৰ্ক সেইবোৰতে আমি ৰিপ্লাই কৰি দিলোঁ আৰু এইবোৰ এডমিশ্যন প্ৰচেছটো কমপ্লিট ইয়াৰ। আৰু মই জানো যে আমাৰ বেছি ভালে জেনুইন যোনটো তাত ছাপোৰ্ট কৰিব, যিটো জেনুইন হয় তাতে তেওঁ ছাপোৰ্ট কৰিব। আৰু আমাৰ ইয়াৰ প্ৰচেছ যিটো CBSE এক্সাম কণ্ডাক্ট কৰে, তাৰপিছত সমিতিটোৱে সমিতিৰ ফালৰ পৰা আহে। আকৌ এই গোটেইখিনি ডাটা মানে CBSE সমিতি দুটাতে আছে। গতিকে ডাটাটো এক্সট্ৰাকৈ হোৱাৰ লগে লগে সেইটো ভেলিড কৰিব। গতিকে আমি যদি কিবা কাৰণত তেনেকুৱা পাছ আহিব তেতিয়াহ'লে আমাৰ ছাৰ্ভিচত প্ৰব্লেম আহিব। গতিকে নিশ্চয় আমি আমাৰ ছাৰ্ভিচটো চাম আৰু ভাল কেণ্ডিডেট চাম যাৰ জেনুইন। গতিকে ইয়াৰ পৰা কিবাখন আমি UPSC UPSC ক্লিয়াৰ কৰা তেনেকুৱা কেণ্ডিডেটেই বিচাৰিম। কাৰণ আমাৰ স্কুলটো চুৰ ডকাইত নিজে প্ৰিপেয়াৰ কৰা কাৰণে। গতিকে আমি আশা কৰোঁ চবেই কথাখিনি বুজি পাইছে আৰু কাৰোবাৰ কিবা পেৰেণ্টছৰ কিবা স্পেলিং মিষ্টেক সেইটো আমি চাই ল'ম। যদি জেনুইন হয়, যিটো দেখা যায় যে আমি স্কুল লেভেলত যিটো পিছত চেঞ্জ কৰিব পাৰিম তেতিয়াহ'লে সেইটো একচেপ্ট কৰিম। যদি যিটো দেখোঁ যে এইটো স্কুল লেভেলত ইয়াত নহ'ব তাৰ পৰা ভালেই হ'ব। গতিকে যেতিয়ালৈকে এইটো ক্লিয়াৰ হ'ব তেতিয়ালৈকে সেইটো আমি এতিয়া কিছুমানৰ দেউতাকৰ STS গোটেই এতিয়ালৈকে নোলোৱা। তো আমি অলপ অপেক্ষা কৰিম আৰু যাৰ অপেন কোটা কাষ্ট হয় কিন্তু অপেন কেটেগৰীত চিলেক্ট হয়। গতিকে এইটো অপেন মানে জেনেৰেলত গুচি যাব। যদি পিছলৈ অৰিজিনেলি যিটো অনলাইন হয় কাষ্ট চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে আমি কাষ্টটো তাত পাওঁ, তাৰ আগতকৈ এইটো জেনেৰেল চিলেক্ট হয়। গতিকে ইয়াত OBC SC বুলি ইমান এটা হেৰি নাই, মাত্ৰ এই মান্থ ৱাইজ যদি জেনেৰেল হয় ল'ৰা তেতিয়া কিবা এটা 500-600 ফিজ দিব পাৰি, সেইটো কৰে। আৰু ST নালাগে, SC নালাগে, ছোৱালীটো কাৰোৱে নালাগে, BPL নালাগে, তেনেকুৱা ক্ৰাইটেৰিয়া ফিজটো নিজৰ পিছত গম পাব। যিটো মই ইয়াত থাকত আৰু কিবা ডাউট আছে সোধক, কেতিয়াবা ক্লিয়াৰ কৰি দিওঁ। সেইকাৰণে এইটো অপেন নহয়, যাৰ যি শিকিব পাৰে যিটো জৰুৰী নহয়। জেনুইন লিষ্টটো চাবৰ কাৰণে, কাৰণ কেইবাটাও আহি গৈছে। এনেকুৱাত আমিতো এতিয়া ৰিক্স ল'ব নোৱাৰিম, কাৰণ এজনৰ এডমিশ্যন হ'ল এজনৰ হোৱা নাই। তেতিয়া আপুনি যেনেকৈ কুৱেশ্যন কৰিব তেনেকৈ কৰিব, তেতিয়া সেই ৰিপ্লাইটো কৰি দিব, যেতিয়া স্কুল ষ্টাৰ্ট কৰি দিব ৰিপ্লাই। কাৰণ আমিতো নাজানো ষ্টেট স্কুলৰ বিষয়ে। জুনিয়ৰ কাষ্টৰ হ'লে চাকৰি পোৱা যদি কিবা এমন আছে কোনোবা পৰা চাকৰিখিনি নিশ্চয় শিক্ষা নাই। এইটো মানে স্কুলৰ কাৰণে নহয়, ষ্টুডেণ্টৰ বেটাৰমেণ্টৰ কাৰণে, এইটো বিগেন কাৰণে। 9ৰ পৰা এতিয়া নহয়, 9, 10, 11, 12। আৰু ইয়াত কি হয় 6ত এডমিশ্যন হোৱাৰ পৰা ক্লাছ 10লৈকে কোনো প্ৰব্লেম নাই। যদি ফেলো কৰে মাজতে আমি ৰিকুৱেষ্ট কৰি পেলাই তাক পাছ কৰি দিওঁ। কিন্তু 10ত কিবা কাৰণত যদি পাৰ্চেণ্টেজটো সেইমতে নহয়, যেনে চবতে মিনিমাম 60% লাগে, যদি কাৰোবাৰ হেৰি কম হ'ল কিন্তু তেতিয়াহ'লে আকৌ ইয়াতে এডমিশ্যন ল'ব নোৱাৰে, তেতিয়া বেলেগত যাব লাগে। যোৱাবাৰত তেনেকৈ বহুতে এডমিশ্যন ল'ব পৰা নাই। এতিয়া এইবাৰ ৰিজাল্টটোৰ ওপৰত বেছ কৰি চবতে 60% বিচাৰিছে। ক'ৰবাত 90% পালে, কোনোবাই ছাবজেক্টত, কোনোবাই 59 পালে, তেতিয়াও হয়তো নহ'ব। আৰু কিবা আৰু
সেইকেইটা কনফাৰ্ম সেইকেইটা, কিন্তু আজিও হয়তো কিছুমানৰ কনফাৰ্ম হ'ব পাৰে, সেইকেইটা আৰু অকণমান সময়টো দিয়া হৈছে, কাৰণ আমাৰ 6 তাৰিখ এই গৰম বন্ধ আগৰ লাষ্ট ডেট হয়। গতিকে 30 তাৰিখৰ আগত যিমান মেক্সিমাম হয় সিমান ভাল, 2 এটা যদি থাকিব যায়। তো আমিতো কৈছোৱেই যে জেনুইন যিটো সেইটোৰ কাৰণে চিন্তা দৰকাৰ নাই, মাত্ৰ জেনুইন সেইখিনি আনক। যেতিয়ালৈকে আমাৰ পৰা ৱেইটিং নিবিচাৰে তেতিয়ালৈকে আমি চবৰে একচেপ্ট কৰিম। যেতিয়া ৱেইটিং বিচাৰিব আৰু যেতিয়া আমি লিষ্ট পঠিয়াই দিম, তাৰমানে এইটো ক্ল'জ হয়। আমি লিষ্ট পঠিওৱাৰ পিছত যদি তাৰপিছত লৈ আনে চব জেনুইন, তেতিয়াও কিন্তু নহয়। গতিকে আমাৰ যোনটো ডেট লাষ্ট ডেট বুলি কথা নাই, কাৰণ আমাৰ যোনদিনা বিচাৰিব যে ৱেইটিং লিষ্টৰ কাৰণে আপোনালোকৰ নাম দিয়ে, সেইদিনাই লাষ্ট ডেট হয়। গতিকে এইকেইটা দিন পাইছে আপোনালোকে চাওক, যদি জেনুইন আছে তেওঁলোকে আনক। কত অভাৰলেপিং কৰি বা বেলেগ ডকুমেণ্ট তেনেকুৱা আছে তো তাতে চামিল নকৰিব, কাৰণ সেইকেইটা বস্তু সেইমতে আমাৰ ঠিক কৰা নাই। ওচৰৰ পৰা কওক, ইমান আঁতৰ পৰা শুনা নাযাব। এখেতে বুজিছে বেষ্ট পোচাকৰ কথাটো, মানে আমাৰ ইয়াৰ পৰা চাব গ'লে 100% ফ্ৰী, মানে এতিয়া ষ্টাৰ্ট হৈছেহে। আমি বেমত অলৰেডি ইউনিফৰ্মকেইটাৰ অৰ্ডাৰ দিছোঁ, এই হয়তো 25-26 মানে দিব। দিয়াৰ লগে লগে এনে 6ত ষ্টুডেণ্ট নাই, তথাপি আমি কিছুমান আন্দাজ লগাই ইউনিফৰ্মটো দিছোঁ হেৰি কৰিবলৈ। গতিকে মেইন ইউনিফৰ্মটো আমিতো দিমেই, কিন্তু তাৰ আগত যদি এতিয়া চবেই ইউনিফৰ্মত আছে, যদি নতুনকৈ সোমোৱা হ'লে বেলেগ এটা ড্ৰেছত ইয়াত থাকে, এছেম্বলিটো ভাল নালাগিব। সেইকাৰণে আমি প্ৰথম এজৰ ড্ৰেছ অকল হোৱাইট চাইড আৰু হোৱাইট মাউণ্টেন আৰু ছোৱালীৰ কাৰণে হোৱাইট ড্ৰেছ। সেই বস্তুটো যদি দিব পাৰে তো ভাল, টাইম আছে যদি দেৰিকৈ কৰিলে হ'ল। বুজি পাইছেনে? আৰু কিবা থাকিলে এতিয়াও মাননীয় অধ্যক্ষ মহোদয়, প্ৰমুখ্যে শিক্ষাগুৰুসকল, লগতে মাননীয় অভিভাৱকসকল, আমি আজি যিখিনি পাইছোঁ, আমাৰ লগত যিখিনি ইছ্যু দেখুৱালে আমি সকলোৱে বুজি পাইছোঁ। পাৰ্টি ঘৰৰ কাৰণে আমাৰ কি আছে সেইখিনি সম্পূৰ্ণভাৱে বুজি পাইছোঁ। আৰু আমাৰ লগত যে ইমান ধুনীয়াকৈ আমাৰ মত বিনিময় কৰিলে, গতিকে সকলো অভিভাৱকৰ হৈ ভোট অফ থেংকছ মানে শলাগৰা আগবঢ়াইছোঁ। ধন্যবাদ। শ্ৰদ্ধাভাজন JNB মুৰিগাঁৱৰ অধ্যক্ষ মহোদয়, পূজনীয় শিক্ষাগুৰুসকল, সন্মানীয় অভিভাৱকসকল, আজি JNB অধ্যক্ষ মহোদয়ে আমি অভিভাৱকসকলক মাতি আনি যেনেকৈ আমাক মত বিনিময় কৰি আমাৰ যিখিনি অসুবিধা আৰু আমি যিখিনি জানিব লগা কথা আছে, তেখেতে যিখিনি সুযোগ সুবিধা দিছে, মই সঁচাকৈ অভিভাৱক হিচাপে আমাৰ অধ্যক্ষ মহোদয়লৈ আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু সদৌ তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিব। ধন্যবাদ। ঠিক আছে, তো যাৰ যাৰ নাম মাতিছোঁ বুধবাৰে অহাৰ কাৰণে তেখেতসকলে 11টামান বজাত আহিব। যাৰ ক্লিয়াৰ হোৱা নাই ডকুমেণ্টছৰ কাৰণে বুধবাৰ যোনজনে আহিব নাম মাতিছোঁ সিহঁতে থাকি যাওক।
বাকী যেনেকৈ মাতিছোঁ আপোনালোকে বেছি হৈ গ'লে আহি জমা দিব, সেইমতে আমি আপোনালোকক যিবিলাক ট্ৰেইনিং মিষ্টেক আছে